আৰু অসম ভ্ৰমণৰ সময়ছোৱাতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল। উল্লেখ হৈছে বিজেপিৰ নেতৃত্বৰ সৈতে যি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক অসমৰ ৰাজনৈতিক অৱস্থাৰ কথা অৱগত কৰাৰ পিছত NDA যে নিৰ্বাচনত অৱতীৰ্ণ হ'ব, বিজেপিয়ে এইবাৰ মিত্ৰ দলক লগত লৈ অসম গণ পৰিষদ UPPL বা BPFক লগত লৈ কেনেদৰে আগবাঢ়িব নিৰ্বাচনত সেই সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই সন্দৰ্ভত মন্তব্য কৰিছে। বৈঠকৰ অন্তত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই সন্দৰ্ভত মন্তব্য কৰিছে আৰু মিত্ৰতাৰ জৰিয়তে নিৰ্বাচনত যে বিজেপি এইবাৰ অৱতীৰ্ণ হ'ব সেই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বতে ইংগিত দিছিল আৰু আজিৰ বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যি সিগনেল দিলে সেই গ্ৰীণ সিগনেল পোৱাৰ পিছত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কি মন্তব্য কৰিছে সেয়া শুনাইছো। ইন ডিটেইলছ তেখেতৰ কিছু মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আজি আমাৰ নিৰ্বাচন প্ৰবন্ধন যিটো এটা কোৰ টিম যিটো আমাৰ কোৰ টিমৰ লগত তেখেতৰ আমি প্ৰায় আৰু 2 ঘণ্টা সময় আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুতি চলাইছোঁ আৰু কি ধৰণে আগন্তুক দিনত আমি আগবাঢ়িম ইন ডিটেইলছ তেখেতৰ কিছু মাৰ্গদৰ্শন তেখেতে আমাক কিদৰে এই নিৰ্বাচনত আমি ৰাইজৰ আশীৰ্বাদত আৰু চৰকাৰৰ যি কাম কাজ এই কাম কাজসমূহৰ জৰিয়তে কিদৰে আমি তৃতীয়টো কাৰ্যকালত বিজেপিয়ে নেতৃত্বত NDA চৰকাৰ গঠন কৰিব পাৰোঁ তাৰ কিছু টিপছ কিছু পৰামৰ্শ তেখেতে আমাক দিছে আৰু নিশ্চিতভাৱে তেখেত ভাৰতবৰ্ষৰ এগৰাকী অত্যন্ত অভিজ্ঞ পুষ্ট ৰাজনীতিবিদ আৰু বিভিন্ন নিৰ্বাচনত মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ যি বিচক্ষণতা প্ৰকাশ পাইছে। গতিকে আমি তেখেতৰ এই বৈঠকক লৈ আজি যথেষ্ট আমি আশাবাদী হোৱাৰ লগতে আগন্তুক আমাৰ যি নিৰ্বাচনী যি কৰ্মসূচী সেইসমূহো আমি আজি কিছু প্ৰস্তুত কৰাৰ দিশত আমি আগবাঢ়িছোঁ আৰু তেখেতে বিভিন্ন কাম তেখেতে কেনেদৰে কৰিব লাগিব এই গোটেইবিলাক বিষয় খুব পুংখানুপুংখভাৱে তেখেতে আমাৰ সন্মুখত ৰাখিছে আৰু আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি জনমুখী কাৰ্যসূচীসমূহ চৰকাৰী কাৰ্যসূচীসমূহ আছে লগতে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিবিলাক আমাৰ জনমুখী কাৰ্যসূচী হৈছে এই কাৰ্যসূচীসমূহৰ কেনেকৈ আমি লাভ ৰাজ্যৰ পৰা পাব পাৰোঁ এইবিলাক কথাও আজিৰ বৈঠকত আলোচনা হৈছে। মিত্ৰতাত থাকি আমি নিৰ্বাচন খেলিম, NDA হিচাপে নিৰ্বাচন খেলিম, এইটো আজি তেখেতৰ আমাৰ আলোচনাৰ বিষয় আছিলে। গতিকে আমি মিত্ৰপক্ষত থাকি আমি NDA হিচাপে এই নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম আৰু পূৰ্বতকৈ অধিক ভোট বৃদ্ধি আৰু পূৰ্বতকৈ অধিক আসন বৃদ্ধিৰে আমি এইবাৰ শক্তিশালীভাৱে ৰাইজৰ আশীৰ্বাদেৰে আমি NDA চৰকাৰ গঠন কৰিম। গোটেই বিষয়টো আমাৰ আলোচনা বিলোচনা চলি আছে। NDA যিখিনি আমাৰ ঘটক দল আছে গোটেইখিনিৰ লগত আমাৰ বুজাবুজি এটা পৰ্যায়ত আগৰ পৰাও আছে, বৰ্তমানো আছে আৰু কম সময়ৰ ভিতৰতে আমি আমাৰ ৰাজনৈতিক যিখিনি আমাৰ সিদ্ধান্ত মিত্ৰতা সম্পৰ্কত সেইখিনি আমি আটাইকেইটা ৰাজনৈতিক দলৰ লগত বহি আমি চূড়ান্ত কৰিম। গৃহমন্ত্ৰীৰ লগত এইটো বিষয়ে আলোচনা হৈছে নেকি যে মিত্ৰ দলক কিমান আসন বা নাই সেইবিলাক নাই। আমি মুঠতে NDA হিচাপে নিৰ্বাচন খেলিম, এইটো তেখেতৰো পৰামৰ্শ বা তেখেতৰ বক্তব্যটো আহিছে আৰু আমিও অসমৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে তেখেতৰ বক্তব্যক আমি আগৰ পৰাই সমৰ্থন কৰি আছোঁ। তেখেতৰ আজি বক্তব্যক আমি কেনেদৰে খুব কোনো ধৰণৰ খেলি মেলি একো নোহোৱাকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ সেই কথাটো আমি আজি